আগিয়াত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ গোৱালপাৰা পশ্চিম সমজিলা অন্তৰ্গত আগিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ষণত স্বাস্থ্য কেন্দ্ৰটোৰ চৌপাশে চাফা অভিযান কৰাৰ লগতে বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰে। দুখীয়া ৰাইজক বিনামূলীয়াকৈ স্বাস্থ্য সেৱা প্ৰদানৰ লক্ষ্যৰে গ্ৰহণ কৰা এই কাৰ্যসূচীত সকলো শ্ৰেণীৰ ৰাইজৰে চকু পৰীক্ষা কৰে। গোৱালপাৰা পশ্চিম সমজিলা আগিয়া আয়ুক্ত নৱজিত পাঠকে এই শিবিৰৰ শুভ উদ্বোধন কৰে। আগিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ SDM বলেন বৈশ্যৰ নেতৃত্বত আয়োজিত এই শিবিৰত সেৱা আগবঢ়াই শ্বহীদ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয়ৰ চকু বিশেষজ্ঞ ডাক্তৰ MK ৰাহাঙে দিনটোত 258 জন লোকৰ চকু পৰীক্ষা কৰাৰ লগতে 232 জনক বিনামূলীয়াকৈ চশমা প্ৰদান কৰে। অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে পশ্চিম গোৱালপাৰা সমজিলা অতিৰিক্ত আয়ুক্ত শিখামণি বৰা, ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ 15 নং আগিয়া সমষ্টিৰ সদস্য সুচিত্ৰা নাথে। আগিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া বলেন বৈশ্যৰ এই পদক্ষেপক সচেতন মহলে ভূয়সী প্ৰশংসা কৰাৰ লগতে অনাগত দিনত গ্ৰাম্যাঞ্চলত গৈ এনেকুৱা ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আহ্বান জনায়। গোৱালপাৰাৰ পৰা জিন্তু নাথৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। প্ৰথমতে মই ডিষ্ট্ৰিক্টৰ যি এটা সুন্দৰ পদক্ষেপ লৈছে ধন্যবাদ জনাইছোঁ। 15 আগষ্ট উপলক্ষে সেইদিনা কিছুদিন আগতে এখন আমাৰ সভা হৈ গ'ল আৰু সকলো সৰ্বসন্মতিক্ৰমে চকুৰ এখন ফ্ৰী কেম্প ইয়াতে পতাৰ সিদ্ধান্ত কৰা হৈছে। যিহেতু আমাৰ এইবিলাক বহুত ভিতৰুৱা অঞ্চল, তেওঁলোকে প্ৰত্যেকজন বহুত ব্যক্তিয়ে চকুৰ প্ৰব্লেম পাই থাকে, কিন্তু গোৱালপাৰালৈকে যাবলৈ টান পায় আৰু আগিয়াত আহি পেলাই চকুৰ ডক্তৰ তেনেকুৱা নাথাকে, সেইটো কাৰণে কিছুমান প্ৰব্লেম পাই থাকে, কিন্তু তেনেকৈ ভুগি থাকে। সেইকাৰণে আমি সকলোৱে বহি পেলাই সিদ্ধান্ত ল'লোঁ এটা যদি ফ্ৰী কেম্প পতা হয় ইয়াৰ ৰাইজে উপকৃত হ'ব আৰু সেই উদ্দেশ্য লৈ পেলাই আজি এটা ফ্ৰী কেম্প পতা হ'ল। আৰু আজি যিখিনি দেখিছোঁ বহুত পেচেণ্ট আহি আছে, এতিয়ালৈকে আজি 10:30 মান বাজিল, 10:30 বহুত পেচেণ্ট আহিছে আৰু গোটেই দিনটো আজি চলিব, খুব ৰাইজ উপকৃত হ'ব। আৰু আমাৰ ডিষ্ট্ৰিক্টৰ ইনচাৰ্জক আমি ধন্যবাদ জনাইছোঁ সুন্দৰ পদক্ষেপ লোৱাৰ বাবে, আৰু এই ক্ষেত্ৰত ৰাইজ এই প্ৰগ্ৰেমটো কৰাৰ আগতে আছিলে আমাৰ যোনটো আগিয়া ব্লক যিখন প্ৰায় এৰাউণ্ড 3 লাখ পপুলেশ্যন, আৰু তেখেতসকলৰ বেছিভাগ চকুৰ বেমাৰী আছে তোমাৰ অল্ড এজেড তেখেতসকলে গোৱালপাৰাত যাবলৈ এলচিয়া হয় বা বিভিন্ন কাৰণত যাব নোৱাৰে, যিহেতু আমাৰ ইয়াতে আই স্পেচিয়েলিষ্ট নাই, সেইখিনি অনুভৱ কৰিলে আৰু এই মতে আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মহোদয় তেখেতে ক'লে যে এনেকুৱা ধৰণৰ 15 আগষ্টৰ লগত সংগতি ৰাখি এই কেম্পটো পাতিলে ভাল হ'ব, ৰাইজৰ উপকৃত হ'ব। মই ক'লোঁ ছাৰ সুন্দৰ প্ৰচেষ্টা হ'ব ছাৰ, আপোনালোকে ছাপোৰ্ট কৰিব, মই কেম্পটো কৰাই দিম, এইখিনি হৈছিলে কথা। আৰু এই ক্ষেত্ৰত আমাৰ সুচিত্ৰা বাইদেউ, আমাৰ গোটেই আগিয়া ব্লক উইথছৰ যিখিনি আমাৰ টিম মেম্বাৰ সকলোৱে মিলিজুলি কেম্পটো তেনেকৈতো ভালেই চলিছে আৰু চাগে বহুত পেচেণ্টো হ'ব লাগে। অলৰেডি আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰে তেখেতে অলৰেডি এনাউন্সমেণ্ট এটা আগবঢ়াই দিছে ৰাইজৰ মাজত, আৰু এইখিনি ৰাইজে নিশ্চয় উপলব্ধি কৰি আগবাঢ়ি আহিব। যিহেতু ওচৰতে কেম্প এটা পাইছে, মই এইখিনিয়ে ভাবোঁ বহুত উপকৃত হ'ব, মই এইখিনিয়ে ক'ব পাৰোঁ। তেনেকুৱা এটা ডিষ্ট্ৰিক্টৰ প্ৰচেষ্টা আছে যে মানে ৰিম'ট এৰিয়া, আমাৰ হাৰ্ড টু ৰিচ এৰিয়া যাবলৈ অসুবিধা হয়, ৰাইজৰ যান বাহন বেছিভাগ ৰাস্তা উন্নতি হ'ল, তথাপিতো তাৰ মাজত তেনেকৈ কেম্পবিলাকতো হয়। কিছুমান ভলেণ্টাৰী অৰ্গেনাইজেশ্যন ফালৰ পৰা আমাক ছাপোৰ্ট কৰে, আমি আগলৈ পাতি দিব আশা ৰাখিছোঁ।